সকলোকে ধন্যবাদ জনাইছোঁ। আজি আচলতে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীটো আমি 2001 চনৰ পৰাই ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে ইয়াত অনুষ্ঠিত কৰি আহিছোঁ আৰু SK সিনহা ডাঙৰীয়াই এতিয়া গৱৰ্ণৰ আছিলে, তেখেতে আমাক এই প্ৰতিমূৰ্তিটো স্থাপন কৰি থৈ গৈছিলে। উদ্বোধনতে আমি তেতিয়াৰ পৰাই আচলতে লাচিত দিৱসটো পালন কৰি আহিছোঁ। লাচিত দিৱস আমি কিয় পালন কৰোঁ? ইয়াৰ কাৰণটো হৈছে যে লাচিত বৰফুকনৰ যিটো শৌৰ্যবীৰ্য, লাচিত বৰফুকনৰ যিটো বুদ্ধিমত্তা, লাচিত বৰফুকনৰ যিটো যুদ্ধ কৌশল, লাচিত বৰফুকনৰ যিটো দেশপ্ৰেম, লাচিত বৰফুকনৰ যিটো উদ্যম, এইবিলাকৰ কাৰণে আমাক জাতিটোক এটা প্ৰাণ দিয়ে। এইকাৰণে বহুতে কয় যে কোনে কয় লাচিত নাই, হাজাৰ লাচিত আগুৱাই। এতিয়াও আমি জাতিটো যেতিয়া অস্তিত্ব বিপদাপন্ন হয়, অস্তিত্ব বিপদাপন্ন হোৱাৰ ক্ষেত্ৰত আমি লাচিত বৰফুকনক লৈ আহোঁ। যিহেতু লাচিত বৰফুকনে আমাক কি দিয়ে? প্ৰেৰণা দিয়ে। লাচিত বৰফুকনে কি দিয়ে? আমাক সাহস দিয়ে। আৰু লাচিত বৰফুকনে আমাক কি দিয়ে? দেশপ্ৰেম দিয়ে। সেইকাৰণে ভৱিষ্যত প্ৰজন্মক আমি লাচিত বৰফুকনৰ আৰু আতন বুঢ়াগোহাঁইৰ নিচিনা ব্যক্তিয়ে যে দেশখনক ৰক্ষা কৰিলে, জাতিটোক ৰক্ষা কৰিলে, সেই আদৰ্শক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই আদৰ্শই যাতে অনুপ্ৰাণিত হৈ আমি জাতিটোক উঠি অহাৰ প্ৰজন্মই যাতে আগবাঢ়িব পাৰে, বাট বুলিব পাৰে, দেশখনৰ চিন্তা চৰ্চা কৰিব পাৰে, এই উদ্দেশ্য সৰুগত কৰিয়ে আমি ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আজি লাচিত দিৱস পাতি আহিছোঁ। লগতে আমাৰ আৰু এটা কথা হৈছে কি যে এই শিৱসাগৰ নগৰত সিঁচৰিত হৈ থকা এই প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনা কৰাৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি কাম কৰি আহিছোঁ। আমাৰ লক্ষ্য হ'ল এইখিনিয়ে। ঠিক আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি ইয়াৰ ক্ষেত্ৰত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আজি আচলতে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীটো আমি 2001 চনৰ পৰাই ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে ইয়াত অনুষ্ঠিত কৰি আহিছোঁ আৰু SK সিনহা ডাঙৰীয়াই এতিয়া গৱৰ্ণৰ আছিলে, তেখেতে আমাক এই প্ৰতিমূৰ্তিটো স্থাপন কৰি থৈ গৈছিলে। উদ্বোধনতে আমি তেতিয়াৰ পৰাই আচলতে লাচিত দিৱসটো পালন কৰি আহিছোঁ। লাচিত দিৱস আমি কিয় পালন কৰোঁ? ইয়াৰ কাৰণটো হৈছে যে লাচিত বৰফুকনৰ যিটো শৌৰ্যবীৰ্য, লাচিত বৰফুকনৰ যিটো বুদ্ধিমত্তা, লাচিত বৰফুকনৰ যিটো যুদ্ধ কৌশল, লাচিত বৰফুকনৰ যিটো দেশপ্ৰেম, লাচিত বৰফুকনৰ যিটো উদ্যম, এইবিলাকৰ কাৰণে আমাক জাতিটোক এটা প্ৰাণ দিয়ে। এইকাৰণে বহুতে কয় যে কোনে কয় লাচিত নাই, হাজাৰ লাচিত আগুৱাই। এতিয়াও আমি জাতিটো যেতিয়া অস্তিত্ব বিপদাপন্ন হয়, অস্তিত্ব বিপদাপন্ন হোৱাৰ ক্ষেত্ৰত আমি লাচিত বৰফুকনক লৈ আহোঁ। যিহেতু লাচিত বৰফুকনে আমাক কি দিয়ে? প্ৰেৰণা দিয়ে। লাচিত বৰফুকনে কি দিয়ে? আমাক সাহস দিয়ে। আৰু লাচিত বৰফুকনে আমাক কি দিয়ে? দেশপ্ৰেম দিয়ে। সেইকাৰণে ভৱিষ্যত প্ৰজন্মক আমি লাচিত বৰফুকনৰ আৰু আতন বুঢ়াগোহাঁইৰ নিচিনা ব্যক্তিয়ে যে দেশখনক ৰক্ষা কৰিলে, জাতিটোক ৰক্ষা কৰিলে, সেই আদৰ্শক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই আদৰ্শই যাতে অনুপ্ৰাণিত হৈ আমি জাতিটোক উঠি অহাৰ প্ৰজন্মই যাতে আগবাঢ়িব পাৰে, বাট বুলিব পাৰে, দেশখনৰ চিন্তা চৰ্চা কৰিব পাৰে, এই উদ্দেশ্য সৰুগত কৰিয়ে আমি ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আজি লাচিত দিৱস পাতি আহিছোঁ। লগতে আমাৰ আৰু এটা কথা হৈছে কি যে এই শিৱসাগৰ নগৰত সিঁচৰিত হৈ থকা এই প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনা কৰাৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি কাম কৰি আহিছোঁ। আমাৰ লক্ষ্য হ'ল এইখিনিয়ে। ঠিক আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি ইয়াৰ ক্ষেত্ৰত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।